সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান। সাংবাদিক ৰিখেশ্বৰ বৰুৱালৈ ৰবীন শইকীয়া সোণোৱাল পুৰণি যুৱ সাংবাদিকতা বঁটা আৰু কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। সোণোৱাল কছাৰী জনগোষ্ঠীৰ আপোচবিহীন সংগ্ৰামী নেতা, বিশিষ্ট সাংবাদিক, সচেতন লেখক, সদ্যপ্ৰয়াত ৰবীন শইকীয়াৰ সোঁৱৰণত চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা যুৱ সাংবাদিকতা বঁটা প্ৰথমবাৰলৈ খোৱাঙৰ নিবাসী নিউজ 18 চেনেল আৰু আমাৰ অসম কাকতৰ সাংবাদিক ৰিখেশ্বৰ বৰুৱালৈ আগবঢ়োৱা হৈছে। সদৌ-অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি, মৰাণ, খোৱাং, বামুণবাৰী আৰু নাহৰণি আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ মন্দাকিনী হোটেল সভাকক্ষত অনুষ্ঠিত এই সভাতেই 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ শতাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱালে আঁত ধৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবৃত্ত চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, টাইপাৰ ডিব্ৰুগড় জিলাৰ সভাপতি নিপন ফুকন, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰতন কছাৰী, বিশিষ্ট সাংবাদিক সুভিত কুমাৰ চেত্ৰী, সমাজকৰ্মী অসীম বৰুৱা, আটাচুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ, প্ৰয়াত ৰবীন শইকীয়া সোণোৱালৰ সহধৰ্মিনী, আছু চৰাইদেউ জিলাৰ উপসভাপতি ভাস্কৰ বৰুৱা, আছাৰ কেন্দ্ৰীয় উপসভাপতি দেৱেন ওৰাঙৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ প্ৰয়াত আপোচবিহীন নেতা ৰবীন শইকীয়া সোণোৱালৰ শুৱনিত আজি আমি যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰিছিলোঁ। আৰু এই বঁটাটি আমি 4জনীয়া এখন কমিটি আমি নিৰ্বাচন কৰি দিছিলে। আমাৰ সেই 4জনীয়া কমিটিয়ে আমাৰ লিষ্টত 3জন ব্যক্তিৰ নাম দিছিল আৰু 3জন ব্যক্তিৰ ভিতৰত তেওঁলোকে নিউজ 18ৰ সাংবাদিক ৰিখেশ্বৰ বৰুৱা ডাঙৰীয়া তেওঁলোকে চিলেকশ্যন কৰিছিলে। আজি এই বঁটাটি আমি তেখেতক দিবলৈ পাই নথৈ আনন্দিত। আৰু এই প্ৰয়াত আপোচবিহীন সংগ্ৰামী নেতা, সাংবাদিক, লেখক, সাহিত্যিক আমি ৰবীন শইকীয়া সোণোৱালৰ এই বছৰ প্ৰথমবাৰ দিছোঁ। অহা বছৰ প্ৰতি বছৰে আমি এই বঁটাটি নিয়মীয়াকৈ প্ৰদান কৰিম বুলি আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক আমি অৱগত কৰিছোঁ। সঁচাকৈ মোৰ কাৰণে আজি এক উল্লেখনীয় দিন, মোৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন, যিহেতু প্ৰয়াত ৰবীন শইকীয়া সোণোৱালদেৱৰ সোঁৱৰণত মোক এটি বঁটা প্ৰদান কৰা হৈছে। মই ভাবোঁ আজিৰ পৰাই মোৰ আৰু দায়িত্ব বাঢ়িছে নিজৰ জাতিটোৰ, নিজৰ জনগণৰ কাৰণে অথবা মোৰ সতীৰ্থসকলৰ বাবে অথবা সকলোৰে বাবে মোৰ অলপ দায়িত্ব বাঢ়িছে বুলি মই ভাবোঁ। আৰু এই বঁটাটোৱে মোক প্ৰেৰণা দিছে ভৱিষ্যতলৈ আৰু এনেধৰণে কাম কৰি যাবলৈ মই প্ৰেৰণা পাইছোঁ। আজি এই ক্ষণ, এই মুহূৰ্তটোৰ পৰাই মই ভাবোঁ যে সাংবাদিকৰ জীৱন বহুত কঠিন আৰু বহুত কঠিনৰ মাজতে সাংবাদিকসকল কাম কৰিবলগীয়া হয়। ময়ো তাৰ ব্যতিক্ৰম নহয়, কিন্তু এনেধৰণৰ অনুষ্ঠানবোৰে আমাক প্ৰেৰণা দিয়ে। মই এই চেগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিম, যিহেতু এই বঁটাটোৱে কেৱল মোকে প্ৰেৰণা দিয়া নাই, সমগ্ৰ সাংবাদিকসকলকে এক প্ৰেৰণা যোগাইছে বুলি মই ভাবিম। আৰু দ্বিতীয়তে ৰবীন শইকীয়া সোণোৱাল দেৱৰ প্ৰয়াত ব্যক্তিগৰাকীৰ সহধৰ্মী আজি উপস্থিত আছে। তেখেতৰ যি আমাক তেখেতৰ স্বামীৰ সোঁৱৰণত যি মোক বঁটাটো প্ৰদান কৰিছে, মই চেগতে তেখেতৰ পৰিয়ালবৰ্গলৈ মই ধন্যবাদ জ্ঞাপন কৰিম। আৰু মোৰ সমূহ সাংবাদিক সতীৰ্থ সহকৰ্মীলৈ মই ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলৰ সহযোগ অবিহনে মোৰ এই জীৱন যাত্ৰাৰ আজি এই খোজটো চাগে মই উপনীত নহ'লোহেঁতেন। আৰু যি অভিনন্দন অনুষ্ঠান, এই অনুষ্ঠানে সঁচাকৈয়ে এক নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বা উঠি অহা ছাত্ৰ ছাত্ৰীক এক প্ৰেৰণা যোগাব বুলি মই ভাবোঁ। যিহেতু কোৱা হয় যে সন্মান দিব জনা আৰু সন্মান ল'ব জনা এটা গুণ। আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যেনেধৰণে ইয়াত আয়োজন কৰিছে বিশেষ অনুষ্ঠান আৰু যিসকল ব্যক্তিয়ে সন্মান ল'বলৈ উপস্থিত হৈছে, অভিনন্দন গ্ৰহণ কৰিছে, এই সকলোৰে বাবে আজি এক উল্লেখনীয় দিন বুলি মই ভাবোঁ।